চাওক এতিয়া এই কথাটো এই মুহূৰ্তত কোৱাটো টান, তথাপিও নিৰ্বাচনৰ প্ৰাৰ্থী আগতে কোন কোন ফাইনেল হয়, প্ৰাৰ্থী কোন কোন হয়, এই গোটেই কথাবিলাক আমি চাব লাগিব। তথাপিও নমিনেশ্যন যিহেতু আমাৰ 4 তাৰিখ লাষ্ট ডেট, তাৰপিছত নমিনেশ্যন পৰ্ব শেষ হোৱাৰ পিছত আমি চাম। কিন্তু বিৰোধী বা কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এই কথাটো এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, তেনেকুৱা বহুত বেছি বিৰোধী শিবিৰ হয়তো মই এইকেইদিন যিমান ঘূৰিছোঁ বা আমাৰ বিধায়ক সাংসদসকলে বা অন্য নেতাসকলে য'ত ঘূৰিছে, তেনেকুৱা বহুত বিশেষ তেনেকুৱা কোনটো শক্তি বিৰোধীৰ আমি দেখিবলৈ পোৱা নাই। তথাপিও আমি এনেকুৱা কাকো দুৰ্বল বুলি নাভাবোঁ। আমাৰ লক্ষ্য এটাই, আমি সৰ্বাধিক ভোটত আমি দৰং ওদালগুৰি লোকসভা সমষ্টিত জিকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে, এইটোৱে আমাৰ লক্ষ্য। 13খন বুলি কৈছে, কোনখন সমষ্টি বাদ দিছে? আমিতো 13খন কোৱাই নাই, আমি 14খনেই কৈ আছোঁ। নাজানো নাই, মুখ্যমন্ত্ৰীৰ হাতত তথ্য, মুখ্যমন্ত্ৰীৰ লগত মই এতিয়া যদি মই তেখেতৰ কথাত প্ৰতিক্ৰিয়া দিব যাওঁ, এইটো মোৰ ধৃষ্টতাহে হ'ব। গতিকে মোৰ হিচাপে 14খন আসনৰ 14খনতেই বিজেপি NDA সম্পূৰ্ণ সৰ্বশক্তিৰে যুঁজিব আৰু নিৰ্বাচনত জিকাৰ ৰণনীতি ৰণকৌশল প্ৰচাৰ কাৰ্য চলাই যাব। নাই চাওক, এতিয়া ভয় বুলি কোনো কথা নাই, মাতটোৱে আমাৰ নোলায়। এতিয়া দিনটোত 30খন 35খন মিটিং কৰিব লাগে আৰু মাতটো ঠিকে ৰখাটো এটা ডাঙৰ কথা। আৰু আপোনালোককো বহুত কথা ক'ব লাগে, বহুত প্ৰশ্ন সোধে, নাজানা প্ৰশ্নটো সুধি দিয়ে। এতিয়া আপুনি 100 নম্বৰৰ পৰীক্ষা আহিলে 80 নম্বৰমান কমন পৰিলে আমি ভালকৈ পাছ কৰাৰ সম্ভাৱনা থাকে, কিন্তু আপোনালোকে একদম 50% মান নতুন প্ৰশ্ন দিয়ে। তাকেতো কৈছোঁ, মানে টেক্সট বুকৰ বাহিৰতো প্ৰশ্ন সুধি দিয়ে আপোনালোকে, গতিকে সেইকাৰণে অলপমান অসুবিধা হয় কেতিয়াবা। সভাপতি ডাঙৰীয়া নিজে থাকিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে থাকিব, আমাৰ কেইবাজনো মন্ত্ৰী থাকিব, BTR প্ৰধান থাকিব, প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতৃবৰ্গ থাকিব আৰু 50,000তকৈ অধিক আমাৰ দলৰ কাৰ্যকৰ্তা সিদিনা নমিনেশ্যন পৰ্বত উপস্থিত থাকিব। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক, তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ মাজেৰে আমি এক সাংস্কৃতিক মনোনয়ন যাত্ৰা এটা আমি উলিয়াম। উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। নিশ্চিতভাৱে এইটো উৎসৱেই গণতন্ত্ৰৰ উৎসৱ, গণতন্ত্ৰৰ উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে সাজু হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁটৰ যি কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকল সদায় সক্ৰিয়, সদায় জীৱন্ত। আমি 24 ঘণ্টাৰ 24 ঘণ্টাই মা ভাৰতীৰ হৈ আৰু ৰাইজৰ হৈ আমি কাম কৰি আছোঁ, কাম কৰি যামেই। আমাৰ স্থানীয় বিধায়ক তথা আমাৰ দলৰ সন্মানীয় সভাপতি ভৱেশদাৰ নিজৰ সমষ্টি এইটো, গতিকে ইয়াততো আৰু কোনো শংকা সন্দেহ কোনো কথা নাই। ইয়াত খালি আমি 26 তাৰিখৰ সেই নিৰ্বাচনৰ দিনটোলৈ ৰঙিয়া সমষ্টিৰ ভোটাৰ ৰাইজে বাট চাই আছে। আৰু সকলোৱে এইবাৰ বেলেগ একো নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকে এইবাৰ আমাৰ পবিত্ৰ প্ৰতীক পদুম ফুলত ভোট দিবৰ কাৰণে বহু আশাৰে একদম উৎকণ্ঠাৰে বাট চাই আছে।